নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়াৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমলৈ আলুৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু অসমৰ লাখ লাখ উপভোক্তাৰ বাবে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে কিয়নো গৃহ ৰাজ্যত দাম নিয়ন্ত্ৰণৰ অচিলাৰে আৰক্ষীৰ দুৱাৰ বন্ধ কৰিছে আৰু ৰপ্তানি হ'বলৈ দিয়া নাই এখনো ট্ৰাকসমূহ আবদ্ধ হৈ পৰিছে সীমান্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ এটা জনাবলৈ বিচাৰিছো অসমলৈ আলুৰ ৰপ্তানি নিষিদ্ধ কৰিলে মমতা বেনাৰ্জীয়ে আৰু গৃহ ৰাজ্যত দাম নিয়ন্ত্ৰণৰ অচিলাৰে আৰক্ষীৰ দুৱাৰ বন্ধ অসমৰ লাখ লাখ উপভোক্তাৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ আলুৰ ৰপ্তানিৰ নিষেধাজ্ঞা জাৰি কৰিছে অকল অসমতেই নহয় ভুগিব লাগিব ঝাৰখণ্ড বিহাৰ ছত্তীশগড়ৰ লাখ লাখ লোক বিগত 4 দিন ধৰি উৰিষ্যা অসম সীমান্তৰে এখনো আলু ভৰ্তি ট্ৰাক পাৰ হ'বলৈ দিয়া নাই আৰু বিগত 4 দিন ধৰি উৰিষ্যা অসম সীমান্তৰে এখনো আলু ভৰ্তি ট্ৰাক পাৰ হ'ব পৰা নাই অসমলৈ আলুৰ ৰপ্তানি নিষিদ্ধ কৰিছে মমতা বেনাৰ্জীয়ে গৃহ ৰাজ্যত দাম নিয়ন্ত্ৰণৰ অচিলাৰে আৰক্ষীৰ দুৱাৰ বন্ধ অসমৰ লাখ লাখ উপভোক্তাৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ আলুৰ ৰপ্তানিৰ নিষেধাজ্ঞা জাৰি কৰিছে অকল অসমেই নহয় ভুগিব লাগিব ঝাৰখণ্ড বিহাৰ ছত্তীশগড়ৰ লাখ লাখ লোক বিগত 4 দিন ধৰি উৰিষ্যা অসম সীমান্তৰে এখনো আলু ভৰ্তি ট্ৰাক পাৰ হ'ব পৰা নাই